মুহূৰ্তত দিব বিচাৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীয়ে খাৰুপেটীয়াৰ শাক পাচলি নাখাব বুলি কৰা মন্তব্যৰ পাছতে এইবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিছে আমছুৱে। আমছুৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীক সকিয়নি প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীৰ গৰুখুটি প্ৰকল্প ফ্লপছত পৰিণত হোৱাৰ বাবেই তাৰ শাক পাচলি বিক্ৰী কৰিবৰ বাবেহে এই মন্তব্য কৰিছে। খাৰুপেটীয়াৰ পাচলি নাখাব বুলি কৈছে আমছুৱে। আমছুৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীক সকিয়নি প্ৰদান কৰি কি বৃহৎ মন্তব্য কৰা হৈছে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আমছুৱে কি বিস্ফোৰক মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে এইবাৰ গৰজি উঠিছে আমছু। খাৰুপেটীয়াৰ শাক পাচলি নাখাব বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটোত, আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে এইবাৰ আমছুৰ তীব্ৰ সকিয়নি। খাৰুপেটীয়া, বালুগাঁও, বেছিমাৰীৰ শাক পাচলি সমগ্ৰ বিশ্বতেই চলি আছে। খাৰুপেটীয়াৰ মানুহে শাক পাচলিৰ খেতি নকৰিলে অসমত অত্যাধিক মূল্য বৃদ্ধি হ'ব, এই মন্তব্য কৰিছে আমছুৱে। মুখ্যমন্ত্ৰীৰ গৰুখুটি প্ৰকল্প এতিয়া ফ্লপছত পৰিণত হৈছে, আৰু সেইবাবেই তাৰ শাক পাচলি বিক্ৰী কৰিবৰ কাৰণে খাৰুপেটীয়াৰ শাক পাচলি নাখাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। চৰকাৰী চিণ্ডিকেট তৈয়াৰ কৰিবৰ কাৰণে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীক স্পষ্টকৈ এনে মন্তব্য নকৰিবলৈ সকিয়নি প্ৰদান কৰিছে আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদে। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে গৰজি উঠিছে আমছু। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। খাৰুপেটীয়াৰ শাক পাচলি খালে কিডনী বেয়া হ'ব বুলি কালিৰ দিনটোত যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল, আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে এইবাৰ আমছু গৰজি উঠা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীক তীব্ৰ সকিয়নি প্ৰদান কৰিছে আমছুৱে। গৰুখুটি প্ৰকল্প এতিয়া ফ্লপছত পৰিণত হৈছে, সেয়ে মুখ্যমন্ত্ৰীয়ে খাৰুপেটীয়াৰ শাক পাচলি নাখাব বুলি মন্তব্য কৰিছে। খাৰুপেটীয়াৰ শাক পাচলি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ পাছতে এইবাৰ গৰজি উঠিছে আমছু। আমছুৰ মন্তব্য আছে এই মুহূৰ্তত, আমি পোনে পোনে আমছুৰ মন্তব্য শুনাৰ চেষ্টা কৰিম। নৱবৰ্ষৰ প্ৰথম দিনটোত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি চৰম সাম্প্ৰদায়িক মন্তব্য কৰিছে তাক আমি গৰিহণা দিছোঁ। সাম্প্ৰদায়িক মন্তব্য এইকাৰণে কৈছোঁ যে এটা বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰি বাৰে বাৰে তেখেতে মন্তব্য কৰি থাকে। আজি খাৰুপেটীয়া, বালুগাঁও বা বেছিমাৰীৰ যি শাক চব্জি ৰাজ্যখন নহয়, ভাৰতবৰ্ষ নহয়, গোটেই বিশ্বত চলি আছে। গতিকে এই শাক চব্জিৰ আজি যি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য হয়, যদি এই অঞ্চলৰ মানুহ শাক চব্জি কৰা বন্ধ কৰি দিয়ে ৰাজ্যখনত এটা হাহাকাৰ সৃষ্টি হ'ব, ৰাজ্যখনত অত্যাধিক মূল্য বৃদ্ধি হ'ব, এই কথাটো নিশ্চিত। আজি 22,000 বিঘা মাটি আজি কৃষিজাত সামগ্ৰী উৎপাদন হোৱা নাই দৰং জিলাত। আপোনালোকে জানে যে মুখ্যমন্ত্ৰী এটা ফ্লপ শ্বুত পৰিণত হৈছে গৰুখুটি প্ৰকল্প, আৰু গৰুখুটিৰ প্ৰকল্পত তেওঁলোকে শাক চব্জি পৰ্যাপ্ত পৰিমাণে উৎপাদন কৰিব পৰা নাই। সেই শাক চব্জিবিলাক চলা নাই মাৰ্কেটত, তাৰ কাৰণে সেই শাক চব্জিসমূহ বিক্ৰী কৰিবৰ কাৰণে এটা চিণ্ডিকেট তৈয়াৰ কৰিবৰ কাৰণে, চৰকাৰী চিণ্ডিকেট, মুখ্যমন্ত্ৰী ডাঙৰীয়া চৰকাৰী চিণ্ডিকেট তৈয়াৰ কৰিবৰ কাৰণে খাৰুপেটীয়া, বালুগাঁও, বেছিমাৰীৰ ক্ষেত্ৰত এই মন্তব্য কৰিছে। আজি কীটনাশক দ্ৰব্যৰে যদি মানুহৰ এই ধৰণৰ কিডনী বা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয়, তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা যিসকল মানে বায়'কেমিকেল ব্যৱহাৰ কৰা সেই মানে কীটনাশক দ্ৰব্য, সেই দোকানীসকলৰ বিৰুদ্ধে, সেই অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় ব্যৱস্থা গ্ৰহণ নকৰে? তাৰমানে এই ধৰণৰ ধমকি দি মানে সেই অসাধু ব্যৱসায়ীসকলৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কমিশ্যন চলাব বিচাৰিছে নেকি? আৰু গৰিহণা দিছোঁ, সকিয়াই দিছোঁ, এইদৰে মন্তব্য নিদিব, আৰু প্ৰয়োজন হ'লে আমি এই চিণ্ডিকেটৰ বিৰুদ্ধে, এই যে অসাধু যিসকল ব্যৱসায়ী, এই অসাধু ব্যৱসায়ীসকলৰ কাৰণে আজি ৰাজ্যখনৰ কৃষকসকলৰ বা খাৰুপেটীয়া, বালুগাঁওসকলৰ যি ধৰণৰ মন্তব্য দিছে, ইয়াৰ নিশ্চিতভাৱে প্ৰতিক্ৰিয়া হ'ব, ইয়াৰ অশকিনী সংকেত, আৰু ইয়াৰ বিৰুদ্ধে নিশ্চিতভাৱে আমছুৱে ব্যৱস্থা গ্ৰহণ কৰিব। নৱবৰ্ষৰ প্ৰথম দিনটোত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি চৰম সাম্প্ৰদায়িক মন্তব্য কৰিছে তাক আমি গৰিহণা দিছোঁ। সাম্প্ৰদায়িক মন্তব্য এইকাৰণে কৈছোঁ যে এটা বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰি বাৰে বাৰে তেখেতে মন্তব্য কৰি থাকে। আজি খাৰুপেটীয়া, বালুগাঁও বা বেছিমাৰীৰ যি শাক চব্জি ৰাজ্যখন নহয়, ভাৰতবৰ্ষ নহয়, গোটেই বিশ্বত চলি আছে। গতিকে এই শাক চব্জিৰ আজি যি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য হয়, যদি এই অঞ্চলৰ মানুহ শাক চব্জি কৰা বন্ধ কৰি দিয়ে ৰাজ্যখনত এটা হাহাকাৰ সৃষ্টি হ'ব, ৰাজ্যখনত অত্যাধিক মূল্য বৃদ্ধি হ'ব, এই কথাটো নিশ্চিত। আজি 22,000 বিঘা মাটি
আজি কৃষিজাত সামগ্ৰী উৎপাদন হোৱা নাই দৰং জিলাত। আপোনালোকে জানে যে মুখ্যমন্ত্ৰী এটা ফ্লপ শ্বুত পৰিণত হৈছে গৰুখুঁটি প্ৰকল্প, আৰু গৰুখুঁটিৰ প্ৰকল্পত তেওঁলোকে শাক চব্জি পৰ্যাপ্ত পৰিমাণে উৎপাদন কৰিব পৰা নাই। সেই শাক চব্জিবিলাক চলা নাই মাৰ্কেটত। তাৰ কাৰণে সেই শাক চব্জিসমূহ বিক্ৰী কৰিবৰ কাৰণে এটা চিণ্ডিকেট তৈয়াৰ কৰিবৰ কাৰণে, চৰকাৰী চিণ্ডিকেট, মুখ্যমন্ত্ৰী ডাঙৰীয়া চৰকাৰী চিণ্ডিকেট তৈয়াৰ কৰিবৰ কাৰণে খাৰুপেটীয়া বালুগাঁও বেচিমাৰীৰ ক্ষেত্ৰত এই মন্তব্য কৰিছে। আজি কীটনাশক দ্ৰব্যৰে যদি মানুহৰ এই ধৰণৰ কিডনি বা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয়, তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা যিসকল মানে বায়'কেমিকেল ব্যৱহাৰ কৰা সেই মানে কীটনাশক দ্ৰব্য, সেই দোকানীসকলৰ বিৰুদ্ধে, সেই অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় ব্যৱস্থা গ্ৰহণ নকৰে? তাৰমানে এই ধৰণৰ ধমকি দি মানে সেই অসাধু ব্যৱসায়ীসকলৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কমিশ্যন চলাব বিচাৰিছে নেকি? আৰু গৰিহণা দিছোঁ, সকীয়াই দিছোঁ, এইদৰে মন্তব্য নিদিব। আৰু প্ৰয়োজন হ'লে আমি এই চিণ্ডিকেটৰ বিৰুদ্ধে, এই যে অসাধু যিসকল ব্যৱসায়ী, এই অসাধু